যে আপোনালোকে আইন বিৰোধী কাম কৰি আছে আপোনালোকক উঠাই দিয়া হ'ব তেওঁ যে উঠাই দিব কি বেচিছত তেওঁ আমাক উঠাই দিব বিচাৰিছে কি কৰিছে আমি সেই বস্তুটো এফআইআৰ কৰা নাই আমাক কিন্তু তেওঁ মানে ভাবুকিটো দিছে যে আপোনালোকক উঠাই দিয়া হ'ব তেওঁ কি বেচিছত আমাক উঠাই দিব বিচাৰিছে আমি ইয়াৰ পৰা কোনো ডকুমেণ্টছ গাইব কৰা নাই আমি মানে ফাইলটো আমি লৈ ইয়াৰ পৰা গুচি যোৱা নাই ৰেকৰ্ডখিনিহে লৈছো এটা জেৰক্স কপিহে লৈছো এই যিটো সময়ত তেওঁ সেই কথা কৈছে মই তেওঁক সুধিছিলো যে আপোনাৰ ল'ৰা মৰিলে আপুনি এইটো কথা নকলে হয় আপুনি যিটো কথা মোক কৈছে সেইটো কথা আপুনি নকলে হয় মোৰ ভাইটি মৰিছে আবেগটো মোৰ হৈছে দুখটো মই পাইছো আপুনিতো পোৱা নাই আপুনি আমাক উঠাই দিব কৈছে যে আপুনি উঠাই দিয়ক তেওঁ তেতিয়া কি কৰিছে ইয়াৰ পৰা গুচি গৈছে তেওঁ তেখেতে মানে হঠাৎ তাৰমানে তেখেতৰ এই অলপ ভৰিৰ মুজু খাই তাৰমানে কি হৈছে ভৰিখন অলপ ফ্ৰেকচাৰ হৈছিলে সেইটোক লৈ পেলাই ইয়াত আপোনাৰ GNRCত ভৰ্তি কৰিছিলে পৰহি কৰিলে ৰাতি ইয়াতে মেডিকেল মানে ইমাৰ্জেঞ্চি বুলি আপোনাৰ মানে হেৰিত সোমাই দিছে ICUত সোমাই দিছে সোমাই দি কি কৰিছে তাত কোনো ধৰণৰ মানুহ সোমাব যাব নিদিয়ে তাত নিজৰ ঘনীয়েকজনী আছে ঘনীয়েকজনীকো চাব যাব নিদিয়ে ৰাতিপুৱাই কি কৰিছে ৰাতিপুৱাই কৈছে যে মানুহজন ডেড হৈছে কিন্তু কোনো ধৰণৰ মানে ইনফৰমেশ্যন নাই কোনো ধৰণৰ ঘনীয়েকক মানে কোনো ধৰণৰ কথা ক'ব দিয়া নাই তাৰপিছত ডেড হোৱাৰ 1 ঘণ্টা পাছত 6টা বজাত ডেড হৈছে 6টা বজাৰ পাছত আকৌ কি কৰিছে 1 ঘণ্টা হোৱাই নাই লিখালে কোনো কাৰো পাৰ্মিশ্যন নোহোৱাকৈ মৰকত সোমাই দিছে গতিকে এনেধৰণৰ যদি ঘটনা যদি ইয়াত যদি হয় কি কাৰণত এটা GNRC উত্তৰ গুৱাহাটী হস্পিটেলত গতিকে ইয়াত যদি এনেকুৱা ধৰণৰ যদি হয় কোনো ধৰণৰ যদি মানে তেওঁতো লাৱাৰিছ নহয় তেওঁৰ অৰেঞ্জ আছে কিবা আছে তেওঁৰ লগত পাৰ্মিশ্যন ল'ব লাগে তেওঁৰ লগত সুধিব লাগে কোনো ধৰণৰ কথা মানে হেৰি নকৰাকৈ কি কৈছে ডাইৰেক্ট মৰকত সোমাই দিছে এতিয়া সিহঁতে কৈছে যে এইটো আমাৰ বোলে সিহঁতো বোলে নিয়ম বোলে এইটো এতিয়া কি নিয়ম সেইটো আমি জানিব বিচাৰিছোঁ পেচেণ্টৰ ৰাজাউল কৰিম ঘৰ হেৰি বাঙালপাৰা পঞ্চায়ত ঘটনা হৈছে পৰহি এনে বাঙালপাৰা আমাৰ বৰ্ণি পঞ্চায়তত তাৰমানে সেই হাজো থানাৰ অন্তৰ্গত থানাত অৱগত কৰা নাই মানে যিহেতুকে অলপমান ফ্ৰেকচাৰ হৈছে একো বেছি অসুবিধা একো নাই এনে মানে ইয়াতে দেখাব আনিছিলে দেখাব আনন্তে মানে ডাইৰেক্ট ICUত ভৰাই দি এনেকুৱা ঘটনা কৰিছে গতিকে কি কাৰণত বৰ্তমান ল'ৰাজন মৃত তেওঁৰ বয়স মোটামুটি 35-34 এনেকুৱা হৈছে বিয়া কৰিছে ল'ৰা এটা আৰু ঘনীয়েক আছে